নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 2 মে এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট পোষ্ট অফিচৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ একাউণ্টত প্ৰদান কৰিব 10000 কোটি টকা লগতে জনতাই লাভ কৰিব নতুন ৰেচন কাৰ্ড থাকিলে আপুনি পাব অৰুণোদয় আঁচনি 3000 কোটি টকা অৰুণোদয় আঁচনি টকা বৃদ্ধি কৰা হ'ব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাৰ বাবে যিসকল ব্যক্তি এতিয়ালৈকে চৰকাৰী কৰৰ বাবে জিঅ'টিকিং কৰা নাই অতি শীঘ্ৰে কৰি লওক কিয়নো 10 তাৰিখৰ পৰা চৰকাৰে নতুনকৈ পৰ্টেল মুকলি কৰিব আৰু এই পৰ্টেলৰ জৰিয়তে নতুনকৈ কৰিব পাৰিব চৰকাৰী কৰৰ বাবে আপুনি আবেদন লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ মোবাইল ফোন নহয় ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চাকৰি দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান বিধায়ক অখিল গগৈৰ মহিলাক মোবাইল ফোনৰ প্ৰয়োজন আছে চৰকাৰী চাকৰিত মহিলাক মোবাইল ফোন দিম বুলি ভোটৰ আশাত প্ৰলোভন দিছে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ ধন 3000 টকা কৰিম কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু আজি অৰুণোদয় আঁচনি 1250 টকা হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যলৈকে যায় তাতে কেৱল মিছা কথা কয় মহিলাৰ মাইক্ৰ ফাইনেন্সৰ ঋণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিশোধ কৰিম বুলি কৈছিল কিন্তু এতিয়ালৈকে কৰা নাই বুলি মন্তব্য কৰিছে যদি আপুনি মাইক্ৰ ফাইনেন্সৰ ঋণ লৈছিলে নিশ্চয় কমেন্ট কৰি জনাই দিব আপোনাৰ মাইক্ৰ ফাইনেন্সৰ ঋণটো মাফ কৰিছে নে নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'ত গ'ল হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিশ্ৰুতি অসমৰ প্ৰতিগৰাকী যুৱতীক 1 তোলাকৈ সোণ দিম বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছিলে কিন্তু আজিও কোনো যুৱতীয়ে নাপালে 1 তোলা সোণ মহিলাক মোবাইল ফোন দিম বুলি কৈ মিছা মাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2026ত বিজেপি চৰকাৰক আমি ব্ৰহ্মপুত্ৰত ডুবাই দিমে মোবাইল ফোন নহয় ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চাকৰি দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এনেকুৱাকৈ অখিল গগৈ হুংকাৰ প্ৰদান কৰিছে আচলতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ যিকেইটা প্ৰশ্ন উত্থাপন কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেন্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰৰ বিনামূলীয়া ৰেচনৰ বিৰুদ্ধে সৰব হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় চৰকাৰৰ বিনামূলীয়া ৰেচনক লৈ কঠোৰ সমালোচনা ন্যায়ালয়ৰ ৰাজ্য চৰকাৰসমূহে ৰেচনতকৈ সংস্থাপন বা আন্তঃগাঁথনি গুৰুত্ব দিয়ক খাদ্য সুৰক্ষাৰ বাবে চৰকাৰে সৃষ্টি কৰক পৰ্যাপ্ত সংস্থাপন চৰকাৰৰ ধন বিনামূলীয়া ৰেচনতকৈ খৰচ হলে আন্তঃগাঁথনি কি হ'ব খাদ্যৰ সমস্যা দূৰ কৰাৰ একমাত্ৰ উপায় হৈছে বিনামূলীয়া ৰেচন নহয় সংস্থাপনহে বিনামূলীয়া ৰেচনৰ কৰদাতাৰ ওপৰত সৃষ্টি কৰে অতিৰিক্ত বোজাহে ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চৰকাৰৰ বিনামূলীয়া ৰেচনৰ বিৰুদ্ধে সৰব হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে হয় বন্ধুবান্ধৱীসকল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে যিকেইটা প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্য চৰকাৰলৈ ইয়াৰ বিষয়ত জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেন্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজক জনাইছমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰকাশ কৰা হ'ল ৰন্ধন গেছৰ নতুন দামৰ তালিকাত চাই লওক আপোনাৰ জিলাত কিমান টকাকৈ আপুনি ৰন্ধন গেছ ক্ৰয় কৰিব তালিকাত চাইহে ক্ৰয় কৰক আপুনি প্ৰতিটো চিলিণ্ডাৰ কোন জিলাত কিমান দাম ৰন্ধন গেছৰ প্ৰতিখন জিলাৰ বাবে পৃথকে প্ৰকাশ পাইছে দাম বজলিত 895 টকাকৈ ৰন্ধন গেছ ক্ৰয় কৰিব বাক্সাত 910 টকাকৈ বৰপেটাত 895 টকা বিশ্বনাথত 918 টকা আৰু প্ৰত্যেক মাহতে ৰন্ধন গেছৰ মূল্য সলনি হয় বঙাইগাঁৱত 887 টকা কেৱল এয়াই নহয় কাছাৰত 927.50 টকা চৰাইদেউত 868.50 টকা কেৱল এয়াই নহয় শ্ৰীৰঙত 887 টকাকৈ প্ৰকাশ কৰা হ'ল ৰন্ধন গেছৰ নতুন দামৰ তালিকা আপোনাৰ জিলাত কিমান টকাকৈ ৰন্ধন গেছ ক্ৰয় কৰি নিশ্চয় কমেন্ট কৰি জনাই দিব যদি এই তালিকাত আপোনাৰ জিলাৰ নামটো নাই তেনে ক্ষেত্ৰত কোনটো জিলা আপুনি কমেন্ট কৰি জনাই দিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম আপোনালোকৰ জিলাত কিমান টকাকৈ ৰন্ধন গেছ হৈছে বা আপুনি কিমান টকাত ক্ৰয় কৰিব তাৰপিছত অসমবাসী ৰাজক জনাইছমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ যান বাহন বাইক স্কুটি চালকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ৰাজপথত বাহন উলিয়াৰ পূৰ্বে 10 বাৰ ভাবক আপুনি সামান্য ভুল হলে 25000 টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা
কোৱাত কিমান টকাৰ জৰিমনা বিহা হ'ব সুৰমুক্ত হৈ গাড়ী চলালে 10,000 টকাৰ জৰিমনা হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইসেন্স পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে লাইসেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা সিট বেল্ট ব্যৱহাৰ নকৰাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনা তীব্ৰ গতিত গাড়ী চলালে 2,000 টকাৰ জৰিমনা বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা দুচকীয়া বাহনত 3জন উঠিলে 1,000 টকাৰ জৰিমনা ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা বিহা হ'ব মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা কম বয়সৰ ল'ৰা ছোৱালীয়ে গাড়ী চলালে 25,000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব ইয়াই নহয় নাবালকে গাড়ী চলালে 25 বছৰলৈকে নাপাব লাইসেন্স বাতিল হ'ব গাড়ীৰ পঞ্জীয়ন 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে অভিভাৱকৰ কেৱল ইয়াই নহয় গতিকে সাৱধান হওক সতৰ্ক হওক আৰু তীব্ৰ গতি পৰিহাৰ কৰক আৰু সকলোৱে এই নিয়মকেইটা মানিব লাগিব লগতে আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় চৰকাৰৰ নতুনকৈ এছঅপিটো তাৰপিছত অসমবাসীৰ ৰাজত্ব চলাৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দমেৰ পৰা চৰকাৰী ঘৰৰ বাবে নিজে কৰিব পাৰিব জিঅ' টেকিং চৰকাৰে নতুনকৈ দমেত নতুনকৈ মুকলি কৰিব চৰকাৰী ঘৰৰ জিঅ' টেকিঙৰ কাম কাজ যদি জীৱিকা সখী বাইদেউ আপোনাৰ চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰাই দিয়া নাই তেনে ক্ষেত্ৰত আপুনি গন্তব্য কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে এটা ভাল খবৰ দিব বিনামূলীয়া ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা দমেৰ পৰা 15 দিনৰ বাবে ৰাজ্যৰ বাবে মুকলি কৰা হ'ব এই সেৱা জিঅ' টেকিং কৰিবলৈ বাকী থকা লোকসকলে কৰিব পাৰিব জিঅ' টেকিঙৰ কাম জিঅ' টেকিঙৰ বাবদ দিব নালাগে 1 টকাও নিজৰ ঘৰতে বহি মোবাইল ফোনতে কৰিব পাৰিব জিঅ' টেকিং সমগ্ৰ প্ৰক্ৰিয়া শিকাই দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপোনাক কেনেকৈ জিঅ' টেকিং কৰিব লাগে যদি আপুনি এতিয়ালৈকে মোবাইল ফোনৰ জৰিয়তে আপোনাৰ চৰকাৰী ঘৰত জিঅ' টেকিং কৰা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব আপোনাক সম্পূৰ্ণকৈ সহায় কৰা হ'ব আপুনি কেনেকৈ চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিব তাৰপিছত অসমবাসীৰ ৰাজত্ব চমৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 অক্টোবৰৰ পৰা ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ 1 অক্টোবৰৰ পৰা আশা কৰ্মীৰ দৰমহা বাঢ়িব অংগনবাড়ী কৰ্মীৰ দৰমহা বাঢ়িব অংগনবাড়ী সহায়কৰ দৰমহাও বাঢ়িব ৰান্ধনীৰ দৰমহাও বাঢ়িব কেৱল ইয়াই নহয় টিউটৰৰ দৰমহাও বাঢ়িব নতুনকৈ আৰু বিদ্যালয় প্ৰাধিকৰণ হ'ব কেৱল ইয়াই নহয় বিদ্যালয় প্ৰাধিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে তাৰপিছত অসমবাসীৰ ৰাজত্ব চমৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এটিএমৰ টকা উলিয়ালে আজিৰ পৰা বেংকে ল'ব অধিক ধন কিয়নো 1 মেৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হৈছে আজিৰ পৰা এটিএম মাচুল বৃদ্ধি হ'ল দেশজুৰি আৰবিআই দিছিল বেংকবোৰলৈ জাননী 1 মেৰ পৰা বিনামূলীয়া মাহিলী ব্যৱহাৰৰ বাহিৰে এটিএম মাচুল আৰম্ভ ৰিজাৰ্ভ বেংকে 24 বছৰত বেংকবোৰলৈ দিছিল বিশেষ নটিচ এটিএমৰ নগদ উলিওৱাৰ মাচুল 2 টকাৰ পৰা সৰ্বাধিক 23 টকালৈকে বৃদ্ধি প্ৰতিমাহে 5 টকাকৈ বিনামূলীয়া লেনদেনৰ সুযোগ পাব আপুনি নগদ ৰিচাইকেল মেচিনত কৰা লেনদেনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এই নিৰ্দেশনাবোৰ প্ৰত্যেক লেনদেনৰ বাবদ আপুনি ভৰিব লাগিব 19 টকাকে ইয়াৰ পূৰ্বে প্ৰত্যেক লেনদেনত ভৰিবলগীয়া হৈছিল 6 টকাকে এটিএমৰ ইণ্টাৰচেঞ্জ মাচুল বৃদ্ধি মঞ্জুৰি দিছে ৰিজাৰ্ভ বেংকে এটিএমৰ টকা উলিয়ালে আজিৰ পৰা বেংকে ল'ব অধিক ধন আৰু সকলোৱে সাৱধান হওক তাৰপিছত অসমবাসীৰ ৰাজত্ব চমৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যত বতৰ লৈছে কালৰূপ নিশাৰ পৰা ৰাজ্যত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ মহানগৰীত অন্ধকাৰ হৈ পৰিছে আকাশ আপোনাৰ জিলা বা অঞ্চলত পৰিস্থিতি কেনেকুৱা নিশ্চয় জনাই দিব সমানে সমানে ধাৰাসাৰ শিলাবৃষ্টি প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ বেগত আহিব পাৰে ধুমুহা বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট 22খনকৈ জিলাত জাৰি কৰা হৈছে য়েলো এলাৰ্ট ধুবুৰী কোকৰাঝাৰ চিৰাং গোৱালপাৰা বৰপেটা বজালী বাক্সা কামৰূপ মেট্ৰ নলবাৰী তামুলপুৰ দৰং ওদালগুৰি মৰিগাঁও দক্ষিণ কাৰ্বি আংলং কাছাৰ হাইলাকান্দি শ্ৰীভূমি ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়াত জাৰি কৰা হৈছে এলাৰ্ট প্ৰচণ্ড বৰষুণৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে